মোৰ মানুহজনৰ নাম হ'ল আপোনাৰ ফৈজুদ্দিন ইছলাম। কালি যোৱা নিশা থানাৰ পৰা ছাৰ গৈ পিনে তেওঁক বাল্য বিবাহত ধৰি লৈ আহিছে। কিন্তু এইটো বাল্য বিবাহ নহয়। আমাৰ এতিয়া বিয়া হোৱা আপোনাৰ 5 বছৰ হ'ল আৰু মোৰ আপোনাৰ 2 বছৰীয়া ছোৱালী এজনী আছে। তেওঁলোকে সন্দেহত ধৰি আনিছে বাল্য বিবাহ বুলি। এতিয়া 5 বছৰ মূৰত বাল্য বিবাহ এইটো সন্দেহ কোনো উপযুক্তই নহয়। আৰু মোৰ স্কুল চাৰ্টিফিকেট, কোৰ্ট মেচৰ কাগজ, কাবিলনামা মোৰ এইবোৰ চব আছে। কোৰ্ট মেচ আপোনাৰ আমাৰ প্ৰথম বিয়াতে আপোনাৰ কোৰ্ট মেচ কৰিছিলে, আপোনাৰ 5 বছৰে হ'ল। কোৰ্ট মেচ আপোনাৰ ৰংঘৰ চাৰিআলি কাজিৰ ওচৰত। যোৱা নিশা দুজন ল'ৰাক ধৰি আনিছিলে। এজনৰ নাম ফৈজুদ্দিন আহমেদ আৰু এজনৰ নাম ৰুকছেন আলী। মই ৰুকছেন আলী ককায়েক আৰু ফৈজুদ্দিনৰ ৱাইফো আছে, ককায়েকো আছে ইয়াত। দুটা ল'ৰা বাল্য বিবাহৰ অভিযুক্তক ধৰি আনিছে ৰাতি গৈ মেলি। কিবা বিদেপী ল'ৰা 4-5জন আৰু থানা পুলিচ এজন গৈছিলে। আজি কেইবাদিনৰ পৰা সিহঁতৰ ওপৰত কিবা এটা আছে নেকি, কেইবাদিনো গৈছে সিহঁতৰ ওচৰত ল'ৰাকেইটা বাল্য বিবাহীক, কিন্তু একো পোৱা নাই, থৈ গুচি আহিছে। হঠাৎ কালি লৈ গুচি আহিলে। এতিয়া দুইটাৰে সৰু কণমানি ল'ৰা ছোৱালী দুটা আছে, এবছৰ হৈছেহে আৰু বিয়া পতা বেছি দিন হোৱা নাই। এইটো ল'ৰা অকণমান 2 বছৰমান হ'ব পাৰে। মোৰ ভাইটিটো আজি 14 মাহ 1.5 বছৰ হ'বলৈ হৈছে, বিয়া পাতিছে। ভাইটিটোৰ বয়স কিমান হৈছে? ভাইটিৰ বয়স বৰ্তমান 22-23। বিয়া কেতিয়া পাতিছে? বিয়া পাতিছে আজি 14 মাহমান হ'ল। তোমাৰ ভাইটিটোৰ বোৱাৰীৰ বয়স কিমান হৈছে? বোৱাৰীৰ বয়স যেতিয়া বিয়া পাতিছিলে তেতিয়া 18 কমপ্লিট আছিলে। প্ৰমাণ পত্ৰ তাৰ জন্ম চাৰ্টিফিকেট আৰু বেলেগ এইবোৰ ভোটাৰ কাৰ্ড আহি পোৱা নাই। এইবোৰ এপ্লাই কৰা আছে, অহা নাই। ইয়াত ক'ত থাকা? ইয়াত ধাইআলিত থাকোঁ আৰু এনে অৰিজিনেল ঘৰ নগাঁও। মোৰ মানুহজনৰ নাম হ'ল আপোনাৰ ফৈজুদ্দিন ইছলাম। কালি যোৱা নিশা থানাৰ পৰা ছাৰ গৈ পিনে তেওঁক বাল্য বিবাহত ধৰি লৈ আহিছে। কিন্তু এইটো বাল্য বিবাহ নহয়। আমাৰ এতিয়া বিয়া হোৱা আপোনাৰ 5 বছৰ হ'ল আৰু মোৰ আপোনাৰ 2 বছৰীয়া ছোৱালী এজনী আছে। তেওঁলোকে সন্দেহত ধৰি আনিছে বাল্য বিবাহ বুলি। এতিয়া 5 বছৰ মূৰত বাল্য বিবাহ এইটো সন্দেহ কোনো উপযুক্তই নহয়। আৰু মোৰ স্কুল চাৰ্টিফিকেট, কোৰ্ট মেচৰ কাগজ, কাবিলনামা মোৰ এইবোৰ চব আছে। কোৰ্ট মেচ আপোনাৰ আমাৰ প্ৰথম বিয়াতে আপোনাৰ কোৰ্ট মেচ কৰিছিলে, আপোনাৰ 5 বছৰে হ'ল। কোৰ্ট মেচ আপোনাৰ ৰংঘৰ চাৰিআলি কাজিৰ ওচৰত। যোৱা নিশা দুজন ল'ৰাক ধৰি আনিছিলে। এজনৰ নাম ফৈজুদ্দিন আহমেদ আৰু এজনৰ নাম ৰুকছেন আলী। মই ৰুকছেন আলী ককায়েক আৰু ফৈজুদ্দিনৰ ৱাইফো আছে, ককায়েকো আছে ইয়াত। দুটা ল'ৰা বাল্য বিবাহৰ অভিযুক্তক ধৰি আনিছে ৰাতি গৈ মেলি। কিবা বিদেপী ল'ৰা 4-5জন আৰু থানা পুলিচ এজন গৈছিলে। আজি কেইবাদিনৰ পৰা সিহঁতৰ ওপৰত কিবা এটা আছে নেকি, কেইবাদিনো গৈছে সিহঁতৰ ওচৰত ল'ৰাকেইটা বাল্য বিবাহীক, কিন্তু একো পোৱা নাই, থৈ গুচি আহিছে। হঠাৎ কালি লৈ গুচি আহিলে। এতিয়া দুইটাৰে সৰু কণমানি ল'ৰা ছোৱালী দুটা আছে, এবছৰ হৈছেহে আৰু বিয়া পতা বেছি দিন হোৱা নাই। এইটো ল'ৰা অকণমান 2 বছৰমান হ'ব পাৰে। মোৰ ভাইটিটো আজি 14 মাহ 1.5 বছৰ হ'বলৈ হৈছে, বিয়া পাতিছে। ভাইটিটোৰ বয়স কিমান হৈছে? ভাইটিৰ বয়স বৰ্তমান 22-23। বিয়া কেতিয়া পাতিছে? বিয়া পাতিছে আজি 14 মাহমান হ'ল। তোমাৰ ভাইটিটোৰ বোৱাৰীৰ বয়স কিমান হৈছে? বোৱাৰীৰ বয়স যেতিয়া বিয়া পাতিছিলে তেতিয়া 18 কমপ্লিট আছিলে। প্ৰমাণ পত্ৰ তাৰ জন্ম চাৰ্টিফিকেট আৰু বেলেগ এইবোৰ ভোটাৰ কাৰ্ড আহি পোৱা নাই। এইবোৰ এপ্লাই কৰা আছে, অহা নাই। ইয়াত ক'ত থাকা? ইয়াত ধাইআলিত থাকোঁ আৰু এনে অৰিজিনেল ঘৰ নগাঁও। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।